আৰু ইতিমধ্যে আমি জনাইছো যে বাজেট সাধাৰণ বাজেট যেহেতু দাখিল কৰা হ'ল সাধাৰণ বাজেটত কি আছে এটা সমু আভাস আমি ইতিমধ্যে আপোনালোকক দিছো বা যেহেতু আমি কৈ গৈছো যে আমি পুনৰীয়াকৈ সম্প্ৰচাৰ ৰাখিছিলো গতিকে তাত নিশ্চিতভাৱে আপোনালোকে জানিছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে যিখিনি কথা ঘোষণা কৰা হৈছে কিমান দূৰ ফলপ্ৰসূ হ'ব কাৰ বাবে বেছি লাভান্বিত হ'ব যি কি নহওক এবাৰ জনাই দিছো যে সংসদত বাজেট দাখিল কৰা হ'ল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট প্ৰথমবাৰৰ বাবে পেপাৰলেছ বাজেট দাখিল কৰা হৈছে হাতত টেব লৈ বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে কৰোনা সৃষ্ট পৰিস্থিতিৰ পিছত প্ৰথম বাজেট এখন লকডাউন দিয়াটো জৰুৰী আছিল ভাষণ প্ৰসংগত প্ৰথম অৱস্থাতে নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰীগৰাকীয়ে এই কথাই প্ৰথম তেওঁ আৰম্ভ কৰিছিল যে লকডাউন দিয়াটো জৰুৰী আছিল আগন্তুক বিত্তীয় বৰ্ষত জিডিপিৰ হাৰ বৃদ্ধিৰ লক্ষ্য আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ২৭.১ লাখ কোটিৰ পুঁজি কৰোনা কালত ৮০ কোটি লোকক বিনামূলীয়া খাদ্য যোগান ধৰা হ'ল ১০০ৰো অধিক দেশক যোগান ধৰিব কৰোনা ভেকচিন ৮ কোটি লোকে ইতিমধ্যে বিনামূলীয়া গেছ লাভ কৰিছে কৰোনা কালত ৫খন মিনি বাজেট ঘোষণা কৰা হৈছে ভাৰতৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিব এই বাজেট আত্মনিৰ্ভৰ পেকেজৰ সংস্কাৰ বৃদ্ধি ৪০ কোটি দুখীয়া মহিলা সহায় কেন্দ্ৰ চৰকাৰ প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ সুস্থ ভাৰত আঁচনি আৰম্ভ দেশৰ ১১২ জিলাত মুকলি হ'ব মিছন পোষণ স্বাস্থ্য খণ্ডৰ বাবে ২.২৩ লাখ কোটি টকা ধাৰ্য বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ২,২১৭ কোটি টকা পুৰণি বাহনৰ বাবে শীঘ্ৰে স্ক্ৰেপ আঁচনি ব্যক্তিগত বাহনৰ বাবে ২০ বছৰ ধাৰ্য ৩ বছৰৰ ভিতৰত নিৰ্মাণ হ'ব ৭খন টেক্সটাইল পাৰ্ক কোভিড ভেকচিনৰ বাবে ৩৫,০০০ কোটি টকা ধাৰ্য কৰা হৈছে ভেকচিনে প্ৰতি বছৰে ৫০,০০০ শিশুৰ প্ৰাণ ৰক্ষা কৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৫ লাখ কোটি টকা ধাৰ্য কৰা হৈছে এই বছৰত ১১,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ১৯,০০০ কোটি টকা ধাৰ্য কৰা হৈছে ৰাজহুৱা বাছ সেৱাৰ বাবে ১৮,০০০ কোটি টকা ধাৰ্য কৰা হৈছে ইউৰোপ জাপানৰ পৰা অধিক জাহাজ চলাচলৰ ব্যৱস্থা শক্তি খণ্ডৰ বাবে ৩.৫ লাখ কোটি টকা ধাৰ্য কৰা হৈছে ১০০তকৈ অধিক চহৰলৈ ৰন্ধন গেছ নেটৱৰ্ক জম্মু কাশ্মীৰলৈ সম্প্ৰসাৰিত হ'ব গেছ পাইপলাইন আঁচনি বীমা খণ্ডত FDI ৭৪% বৃদ্ধি সৌৰশক্তি নিগমলৈ ১,০০০ কোটি টকা ধাৰ্য উজ্জ্বলা আঁচনিত আৰু ১ কোটি লোকক সামৰি লোৱা হ'ব কেইবাটাও PSUত হ'ব নিৰ্বিনিয়োজন ২০২২ত চৰকাৰে মুকলি কৰিব LIC IPO চৰকাৰী বেংকসমূহলৈ ২২,০০০ কোটি টকা ধাৰ্য আন্তঃগাঁথনিৰ বাবে ২০,০০০ কোটি টকা ধাৰ্য বলবৎ হ'ব এক দেশ এক ৰেচন কাৰ্ড আঁচনি ৭১ কোটি লোকে পাব ৰেচন কাৰ্ডৰ সুবিধা ভাৰত হ'ব বিশ্বৰ নতুন অৰ্থনৈতিক কৰিডৰ ১০০খন নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ'ব উন্নত কৰা হ'ব ১৫,০০০ চৰকাৰী বিদ্যালয় গঠন কৰা হ'ব উচ্চ শিক্ষা আয়োগ আমি আগবঢ়াই লৈ যাম আমাৰ আলোচনা আমি আগবঢ়াই লৈ যাম আৰু লগতে আমি এইখিনি কথা পুনৰবাৰ আমি কৈও যাম যে কি আজি ঘোষণা কৰা হৈছে কেনেধৰণে আঁচনিসমূহৰ কথা কোৱা হৈছে বিশেষকৈ সকলো মজদুৰে পাব ন্যূনতম মজুৰি জল জীৱন আঁচনিৰ বাবে ২.৮৭ কোটি টকা ধাৰ্য ২০২০-২১ বৰ্ষত বিত্তীয় ঘাটি ৯.৫% স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৭৪,১২৮ কোটি টকা ধাৰ্য আমি পুনৰ এবাৰ জনাই যাম কিন্তু তাৰ পূৰ্বে যেহেতু আমি কৈছোঁ যে আমি এই বাজেটৰ ওপৰত এই সাধাৰণ বাজেটৰ ওপৰত আলোচনা আগবঢ়াম আমাৰ সৈতে আছে ইকনমিষ্ট বিতুপন হাজৰিকা আছে আমাৰ সৈতে আমি মজুমদাৰ আছে ক্ষমা কৰিব বিতুপন মজুমদাৰ আমাৰ সৈতে আছে বিতুপন মজুমদাৰৰ সৈতে আমি আলোচনা কৰিম প্ৰথমতে যেহেতু আপুনি শুনিলে পোনপটীয়া সম্প্ৰচাৰ আমি ৰাখিছিলোঁ গতিকে পোনপটীয়াকৈ আমি সকলোৱে আমাৰ দৰ্শকসকলেও ইতিমধ্যে কি ঘোষণা কৰা হৈছে নতুন ঘোষণা কৰা হৈছে সকলোখিনি জানিছে আৰু আজি যদি আমি বাজেটখন চাওঁ ডাঙৰীয়া তাত দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ কৃষকসকলৰ বাবে যথেষ্টখিনি নতুন ঘোষণাও কৰা হৈছে লাভান্বিত হ'ব পৰা কিছু ঘোষণা কৰা হৈছে যদি আমি চাওঁ আজি পূৰ্বৰে পৰা প্ৰথম অৱস্থাৰ পৰাই আত্মনিৰ্ভৰ ভাৰত স্বাস্থ্য খণ্ড কৃষি ক্ষেত্ৰ এই তিনিটাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে হয় চাওক একচুৱেলি কি হৈ আছে লাষ্ট মই বেকগ্ৰাউণ্ডটো কৈ যাওঁ একচুৱেলি বাজেটখন আজি কিয় এনেকুৱা হ'ব লগা হৈছে চাওক ইণ্ডিয়াৰ যোনটো GDP হাৰ আপোনাৰ ৰিয়েল GDP এতিয়া বৰ্তমান ১৩৪ লাখ কোটি টকা হৈ গৈছে নমিনেল GDP 194 লাখ একচুৱেলি আমাৰ ৰিয়েল টাৰ্মছত দেখো আমাৰ GDP 7.7% ডিক্লাইন হৈছে ইয়াৰ মেক্সিমাম মেইন ৰিজনটো আছিলে আপোনাৰ ডিক্লাইন ইন আপোনাৰ ডমেষ্টিক কনজাম্পচন মানুহৰ খৰচ কৰা যোনটো কেপাবিলিটি কমি গৈছে অলমোষ্ট কোভিডৰ সময়ত আপোনাৰ CMI ডেটা মতে অলমোষ্ট 12 crore মানুহৰ চাকৰি গৈছে আৰু তাৰ স্যালাৰিত আপোনাৰ ধৰি লওক 2.2 কোটি মানুহৰ চাকৰি গৈছে তো এনেকুৱা সময়ত একচুৱেলি আমাৰ এখন বাজেট লাগে স্পেন্ডিং বাজেট আৰু এখন বাজেটত কৰা হৈছে স্পেন্ডিংৰ কাৰণে যিখিনি আপুনি নাম্বাৰছ হেডলাইন নাম্বাৰছ পাইছে
ফিস্কেল ডেফিচিটৰ ওপৰত আৰু যোনটো আপোনাৰ DFI ৰ যোনটো নতুন সেটআপ কৰাৰ কথা কৈছিলে যোনটো NIP প্ৰজেক্টৰ কথা কৈছিলে 100 লাখ কৰোৰ যোনটো প্ৰজেক্টৰ কাৰণে DFI সেটআপৰ কাৰণে বহুত কথা পতা হৈছিলে সেই বিষয়ে কিছুমান কাম কৰা হৈছে কিন্তু ওভাৰঅল মই কথাটো কওঁ যে বৰ্তমান গভৰ্ণমেণ্ট আহিলে এনেকুৱা কি অৱস্থাত কাৰণ দেশৰ আপুনি যদি চাই 2021 পৰা 2014 লৈকে আমাৰ ইকোনমি একচুয়ালি 9%ৰ ওচৰে পাজৰে চলি আছিল কিন্তু 2014-15 পৰা যেতিয়া আমাৰ নতুন গভৰ্ণমেণ্ট আহিলে কিন্তু তেতিয়া ইনিশিয়ালি এবছৰ দুবছৰ ঠিকে কালে চলি আছিল তাৰ পিছত ডিমনিটাইজেশন আহাৰ পিছত ডিমনিটাইজেশন এইবিলাক মই ব্যাকগ্ৰাউণ্ডত কিয় ক'ব লগা আছে কাৰণ স্কিম খিনি ৰিলেটেড নহয় আৰু আজি আৰম্ভণিতে যেহেতু বিত্তমন্ত্ৰী গৰাকীয়ে সেই কথা কৈছে যে মানে আমি ব্যাকগ্ৰাউণ্ড যাবই লাগিব ব্যাকগ্ৰাউণ্ডলৈ গলেহে আজি এখন বাজেটৰ কথালৈ আহি পৰে যেহেতু অৰ্থনীতি যেনে ধৰণে বিধ্বস্ত এটা অৱস্থালৈ গ'ল তাৰ পৰা পুনৰ উদ্ধাৰৰ বাবে এটা প্ৰচেষ্টা বুলি এক প্ৰকাৰ ক'ব পাৰি গতিকে নিশ্চিতভাৱে আমি ব্যাকগ্ৰাউণ্ডলৈ যাবই লাগিব হয় তাকে আপোনাৰ 2015 পৰা আপোনাৰ যদি 21 এই করোনা চাও তেলকে আমাৰ এনুৱেলাইজ যোনটো CAGR গ্ৰোথ GDP 3.5% হৈ আছে আৰু 11% যোনটো এক্সপেক্টেড ৰিকভাৰী টাৰ্মতে আমাৰ GDP ওভাৰঅল হাৰ হ'ব এৰাউণ্ড 5% মান পাবগে মানে একচুয়ালি যদিও প্ৰমিসিং খিনি কথাখিনি চাওক একচুয়ালি ভিজন গভৰ্ণমেণ্টে দেখাই আছে ভিজন খিনি কিমান ইমপ্লিমেন্টেড হৈছে দ্যাটস ভেৰি ইম্পৰ্টেন্ট কাৰণ চাওক ইণ্ডিয়াত টেকনিক্যালি বহুত প্ৰবলেম আছে প্ৰথম হৈছে বেংকিং সেক্টৰ আপোনাৰ গোটেই হাৰ্ট অফ দা ইকোনমি মই চাওক এটা আপোনাৰ স্পেসিফিক সেক্টৰ ওয়াইজ যাম কিন্তু গোটেই দেশৰ কথাটো কৈলো কাৰণ বেংকিং সেক্টৰত NP এনেকুৱা অৱস্থা হৈছে 14.8% আৰু বেংকে লোন দি অৱস্থা নাই যদি ক্ৰেডিট ফেসিলিটি নাথাকে তেনে কেনেকে ডেভেলপমেন্ট হ'ব তো তাৰ কাৰণে দুটা স্টেপ লৈছে বেড বেংক ক্ৰিয়েট কৰাৰ কথা কৈছে তো এটা মই আপুনি আছে যেহেতু মই যেহেতু আমাৰ আনগৰাকী অতিথি আহিছে গতিকে আমি দৰ্শকসকলক এবাৰ তেওঁৰ সৈতে পৰিচয় কৰাই দিওঁ আমাৰ সৈতে আছে ডক্টৰ নিহাৰঞ্জন কলিতা ইকনমিষ্ট আপোনাক স্বাগতম জনাইছো বাজেট আজি আপুনিও শুনিলে আৰু এক প্ৰকাৰ ক'ব পাৰি যে যিখন বাজেট আজি আচলতে কোৱা হৈছে বা ঘোষণা কৰা হৈছে বা সাধাৰণ বাজেট আজি দাখিল কৰা হৈছে সেই বাজেটখন যদি আমি সাধাৰণ ৰাইজৰ দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে যথেষ্ট এক ভৱিষ্যতলৈ এক লাভ হোৱাৰ বা লাভান্বিত হোৱাৰ এখন বাজেট বুলি এক প্ৰকাৰ ক'ব পাৰি কাৰণ কিমান এই বাজেটত দাখিল কৰা এই আঁচনিসমূহ কিমান ইমপ্লিমেণ্ট হৈছে সেয়া পাছৰ কথা কিন্তু যিহেতু যেনেধৰণে ঘোষণা কৰা হয় আজি আপুনি চাওক স্বাস্থ্য খণ্ডৰ যেনেধৰণে ঘোষণা কৰা হৈছে বিশেষভাৱে কৰোনাৰ বাবে যেটো বিধ্বস্ত অৰ্থনীতি হ'ল তাৰ পৰা উদ্ধাৰ পাবৰ বাবে আৰু যাতে ভৱিষ্যতলৈ এনেধৰণৰ মহামাৰীয়ে আমাক এনেকুৱা এটা পৰিস্থিতিলৈ নানক তাৰ বাবে হয়তো স্বাস্থ্য খণ্ডত ইমানখিনি বা ইমান কোটি টকা ৬৪,১২৮ কোটি টকা ধাৰ্য কৰা হৈছে হেলথ সেক্টৰ আৰু বহু বেছি ডেভেলপ কৰা ইমপ্ৰুভ কৰাৰ কথা কোৱা হৈছে মই আকৌ ব্যাকগ্ৰাউণ্ডলৈ যাম কিন্তু এবাৰ মই আপোনাৰ ওচৰলৈ আহি লৈছো নিহাৰঞ্জন কলিতা ডাঙৰীয়া হয় এই ২১ শতিকাৰ তৃতীয় দশকৰ আজি প্ৰথমখন বাজেট নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে সদনত দাখিল কৰিলে আসলতে কৰোনা আমাৰ চৰকাৰৰ বাবে এটা মানে কি কওঁ এক ধৰণৰ কেনেকুৱা শব্দটো মই এই মুহূৰ্তত বিচাৰি পোৱা নাই কিন্তু ঘটনা হ'ল অলপ আগতে আগৰগৰাকী বিশ্লেষকে কৈছে যে ভাৰতৰ অৰ্থনীতিৰ যি পশ্চাদমুখী যাত্ৰা সেইটো আসলতে আজি ৩ বছৰমান আগৰ পৰাই আৰম্ভই হৈছে যিটো নেকি চৰকাৰে সেই সময়ৰ পদক্ষেপবোৰৰ দ্বাৰা বন্ধ কৰিব পৰা নাছিল বৰং আমাৰ অৰ্থনীতিৰ নিম্নমুখী যাত্ৰাটো আৰু অধিক তীব্ৰতৰে হৈ গৈ আহিছিল যি নহওক 2020-21 বৰ্ষৰ যিটো আৰ্থিক বৰ্ষত আমি যিটো কৰোনা নামৰ বিশ্বক কপাই যোৱা মহামাৰী পালো এই মহামাৰীয়ে যেনিবা চৰকাৰক অৰ্থনীতি কিয় কৰোনাৰ কাৰণে বেয়া হ'ল জাতীয় এটা ভাৱ ৰাইজক দিবলৈ এটা সুবিধা পাইছে আমি ইংৰাজীত এইটো ল্যাম এক্সকিউজ বুলি ধৰি লৈছো আৰু যে এটা সুযোগ পাইছে যাৰ ফলত তেখেতসকলে বিধ্বস্ত অৰ্থনীতিক পুনৰ সক্ৰিয় গতিশীল কৰিবলৈ কিছু ব্যৱস্থা লোৱাৰ কথা আজি ঘোষণা কৰিছে এই ক্ষেত্ৰত আজি অৰ্থনীতিৰ দিশৰ পৰা দুটা কথা চাব লাগিব প্ৰথম কথা যে 2014 বিশেষকৈ 18ৰ পাছত আমাৰ অৰ্থনীতিৰ যি নিম্নমুখী যাত্ৰা তাক প্ৰতিহত কৰিবলৈ আমাৰ ইনবিল্ট ব্যৱস্থা আজিৰ বাজেটে ললে নে নাই ইনবিল্ট ব্যৱস্থাটো তাৰ পাছত আহিব যে হয় কৰোনাই আমাক যিখিনি আমাৰ অৰ্থনীতিক যিটো প্ৰভাৱিত কৰিলে তাৰ উপৰি আপুনি চাব লক্ষ্য কৰিব যে যোৱা 10 বছৰৰ পাছত NRHM নেশ্যনেল ৰুৰেল হেল্থ মিছনৰ পাছত প্ৰথমবাৰ স্বাস্থ্য খণ্ডক 137
শতাংশ অতিৰিক্তকৈ বাজেট ধন আবণ্টন কৰি চৰকাৰে গুৰুত্ব দিবলগীয়া হৈছে আচলতে এই দিশটো কিন্তু আমি চাবই লাগিছিল আজি বাজেটৰ ভাষণত বিত্তমন্ত্ৰীগৰাকী অতি গৌৰৱেৰে কৈছে যে 2022 চনত আমাৰ দেশে 75তম মানে স্বাধীনতা দিৱস পালন কৰিব যাব কিন্তু এই মুহূৰ্তটো কিন্তু আমাৰ স্বাস্থ্য খণ্ড কিমান নিখকটীয়া আমাৰ স্বাস্থ্য খণ্ড কেনেকুৱাৰ ভয়ালগা অৱস্থা আমাক কিন্তু করোনাই দেখাই দিছিল দৰাচলতে আমি দেখিছিলো যে আমাৰ অসমত আইসিইউ নাই বিহাৰৰ দৰে ৰাজ্যত বহুত কেইখন জিলাত আইসিইউৰ কথা ডক্টৰে নাজানে বুলি এই সময়ত বাতৰি কাকতত প্ৰকাশ পাইছিল গতিকে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগ আমি এনে ধৰণে ক'ব পাৰো নেকি যে করোনা মহামাৰীটোৱে আমাৰ ভাৰতৰ এখন প্ৰকৃত ছবিও উদঙাই থৈ গ'ল ডেফিনেটলি নিশ্চিতভাৱে এখন প্ৰকৃত ছবি উদঙাই দিছে আৰু চৰকাৰৰ লক্ষ্য চৰকাৰৰ গুৰুত্ব চৰকাৰৰ পছন্দক অলপ ৰিকেলিব্ৰেশ্যন কৰা বুলিও আমি ভাবিব পাৰো যাৰ ফলতে আজি স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ডত প্ৰায় বহুত কোটি টকা প্ৰায় যোৱা বছৰতকৈ 137% অধিক ধন আবণ্টন কৰিছে 6টাকৈ ভাইৰলজি ইনষ্টিটিউট খুলিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰথম কৈছে যি 6টা পিলাৰৰ কথা কৈছে প্ৰথমবাৰৰ বাবে আমি এই প্ৰথম পিলাৰটো স্বাস্থ্য খণ্ড বুলি বুজি পাইছো কিন্তু আমি যেতিয়া এই আত্মনিৰ্ভৰশীল ভাৰতখনৰ কথা কওঁ য'ত চৰকাৰে কেতিয়াবা মেক ইন ইণ্ডিয়া কেতিয়াবা অন্য ধৰণৰ শ্লোগান যে যাক ব্যৱহাৰ কৰি আহিছে এই আত্মনিৰ্ভৰশীল ভাৰত কেতিয়া হ'ব যদিহে আমাৰ মানৱ সম্পদ সঁচাকৈয়ে সঠিক হয় যদি আমাৰ মানৱ সম্পদ সঁচাকৈয়ে কৰ্মশক্তিবান হয় যদি আমাৰ মানৱ সম্পদ শিক্ষিত হয় গতিকে তুলনামূলকভাৱে করোনাই আমাৰ চৰকাৰকো কিছু কথা নতুনকৈ ভাবিবলৈ শিকাইছে আৰু এইটো কিন্তু আমাৰ অৰ্থনীতিৰ বাবে কিছু লাভজনক নিশ্চয় আমি আকৌ আপোনাৰ ওচৰলৈ আহিছো গতিকে আজি এইখিনি কথা বিশেষকৈ আৰু এটা দিশ যেহেতু স্বাস্থ্য খণ্ডৰ কথা কৈ আছো কিন্তু আপুনি যদি চাই যে যেহেতু যে করোনা কালত প্ৰধানমন্ত্ৰী গৰাকীয়ে মন কি বাতৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ কথা ঘোষণা কৰিছিল গতিকে এই আত্মনিৰ্ভৰ ভাৰত বা কৃষি ক্ষেত্ৰ আত্মনিৰ্ভৰ ভাৰত বুলি কোৱাৰ লগে লগে আমি আকৌ তেনেধৰণে কৃষি কথা ভাবিব লাগিব কাৰণ আমি কিবা এটা কৰি খাব লাগিব যেহেতু আমি আত্মনিৰ্ভৰ হ'বলৈ সেইটো এটা আমাৰ পথ কাৰণ যি সময়ত চাকৰি গৈছিল খুব দুখ লগাকৈ কোম্পানীসমূহৰ পৰা নিবনুৱা সমস্যা বৃদ্ধি পাইছিল ব্যক্তিগত কোম্পানীৰ পৰা বহু সংখ্যক লোকৰ চাকৰি গৈছিল গতিকে এই যিটো এটা পৰিস্থিতি আমি দেখিলো তাৰ পৰা উদ্ধাৰ পাবলৈ আত্মনিৰ্ভৰ ভাৰত আহিল এতিয়া কথা হ'ল যে আত্মনিৰ্ভৰ ভাৰতৰ নতুন নতুন পেকেজ আছে ঘোষণা কৰিছে আকৌ কৈছো ইমপ্লিমেন্ট কিমান হ'ব হিয়া পাছৰ কথা আপোনাৰ ওচৰলৈ আহিছো বেকগ্ৰাউণ্ডৰ কথা আপুনি আহি আছে নামগিটা আপুনি আত্মনিৰ্ভৰ যিটো ভাৰতৰ কথা কৈছে আপোনাৰ 27 লাখ কোটি টকা হেতু চাগে এবছৰ বাজেটত নহয় চাগে কাৰণ বাজেটত তিনি বছৰ বুলি কোৱা হৈছে কাৰণ এখন বাজেটত একচুয়ালি কিমান লাষ্ট বছৰৰ বাজেট আছিল 30 লাখ কোটি এবাৰ বাজেটৰ এক্সাক্ট ফিগাৰটো মই পুৰণা টোটাল এক্সপেন্ডিচাৰ কিনি হ'ব 2-3 লাখ বেছি হ'ব পাৰে একচুয়ালি কি হয় বাজেট বাৰ প্ৰত্যেকবাৰ আহি আছে কিন্তু হিমান এফেক্টিভলি হ'ব পৰা না আগতে সাপ্লাই সাইড চাই আছে আৰু ইকোনমিকলি এবাৰ চাব লাগে ডিমান্ড সাইড আৰু ডিমান্ড সাইড চাইছে কিছুমান ক্ষেত্ৰত কিন্তু মই এমএনৰেগাৰ ফিগাৰটো পোৱা নাই কিমান হ'ব লাগে এমএনৰেগাৰটো আপোনাৰ আমি আলোচনাটো আগবঢ়াই লৈ যাওঁ আমি এনএক্সআৰত থকা বুলি কৈছে এনএক্সআৰত আছে এখন আহিলে গম পাম এনএক্সআৰত থকা বুলি কৈছে আমি কথাখিনি আগবঢ়াই মই কেলে কৈ আছো এটা বিৰতি লৈ লওঁ আমি এইখিনিতে আমি অনুষ্ঠান অব্যাহত ৰাখিম বিশদভাৱে আলোচনা কৰিম বিশেষভাৱে আমি যেহেতু কৈছো যে আজি সাধাৰণ বাজেট দাখিল কৰা হৈছে আমিও বিশদভাৱে আলোচনা কৰিম এই বাজেটৰ ওপৰত কিন্তু সময় হৈছে সময় বাণিজ্যিক বিৰতি বিৰতিৰ পাছত উভতি আহিছো আলোচনা অব্যাহত ৰাখিছো আমি পুনৰ এবাৰ মজুমদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছো যেহেতু বেকগ্ৰাউণ্ড ষ্টাডি আমি কৰি আছো তাৰ পাছত আমি বৰ্তমানৰ সমস্যা তাৰ পৰা আমি যিখিনি নতুন ঘোষণা তাৰ ওপৰত আলোচনা আগবঢ়াই লৈ যাম সো একচুয়ালি আমাৰ দেশৰ যোনটো অৰ্থনীতিৰ মেইন দুটা থিম অসমৰ আমাৰ যদি অৰ্থনীতি হিচাপে আমি চাওঁ এক্সপেন্ডিচাৰ মেথড যদি আমি জিডিপি ক্যালকুলেট কৰো তাৰ তিনটা কম্পোনেন্ট আছে এটা আপোনাৰ কনজাম্পশন এক্সপেন্ডিচাৰ এটা ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ এটা গভৰ্নমেন্ট এক্সপেন্ডিচাৰ তিনটা তো আমাৰ একচুয়ালি কি হয় প্ৰথম দুটা ডোমেষ্টিক যোনটো কনজাম্পশন আৰু আপোনাৰ যোনটো গ্ৰছ কৰ্পোৰেট ইনভেষ্টমেন্ট বুলি কোৱা ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ কক সেইটো অলমোষ্ট 87% কন্ট্ৰিবিউট কৰে আৰু তাৰ মেইন সবতকৈ প্ৰবলেম হৈছে আজি মই বাজেটত সোৱা থিমখিনি কথাত কৈ আছো আপোনাৰ কি হয় ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ যোনটো হয় যদি আমি লাষ্ট 15 পৰা 21 লৈ চাওঁ এই কৰোনাটোক যদি মিলাই লওঁ আমাৰ অলমোষ্ট গ্ৰোথ হৈছে 1.78% বহুত বেয়া অৱস্থা এইটো বহুত বেয়া অৱস্থা আৰু আমাৰ কনজাম্পশন এক্সপেন্ডিচাৰ যদি কৰোনাৰ লগত কম্পেয়াৰ কৰো লাষ্ট 6-7 বছৰৰ পৰা আমি 3.5% গ্ৰো কৰি আছো সো হেতু কাৰণে এবাৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত অলপ ইমপ্ৰুভমেন্ট হৈছে মই সেক্টৰ স্পেচিফিক কাৰণে কোৱা নাই মই ওভাৰ মেক্ৰো ফালৰ পৰা কৈ আছো তো হেতু কাৰণে এটা বহুত চিন্তা হৈ আছিল যে এই ইনভেষ্টমেন্ট নোহোৱাৰ কাৰণে দেশত অৱস্থা একচুয়ালি ইকোনমিক স্লাইড হৈ আছে দেশত ইনভেষ্টমেন্ট কমি গৈছে আৰু জিডিপি হাৰটো গম পায় যে আমাৰ অলমোষ্ট 4.5% হৈ গৈছে কৰোনাক ব্লেম কৰিব নোৱাৰে যে কৰোনাৰ কাৰণে ফলিছে কৰোনাৰ কাৰণে সকলো ইকোনমিৰ অৱস্থা বেয়া
কিন্তু আমাৰ জিডিপি হাৰ ডিমনিটাইজেশ্যনৰ পিছত আমাৰ অৱস্থা বেয়া হৈ গৈছিলে ডিমনিটাইজেশ্যনৰ পিছত আমাৰ অলমোষ্ট ইকনমি 4.5% মাজতে এভাৰেজত গ্ৰ' কৰি আছিলে কম্পাউণ্ডেড লেভেল এতিয়া এই ক্ষেত্ৰত গভৰ্ণমেণ্টে DFI কথা কৈ আছিলে আপোনাৰ কি বুলি কয় ডেভেলপমেণ্ট ফিনান্সিয়েল ইনষ্টিটিউশ্যন সেইটো আপোনাৰ 1990 আগৰ পুৰণা কনচেপ্ট যেনেকৈ আগতে ICICI IDB আপোনাক ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডিং কৰে তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডিঙৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম কি হয় আগৰ কি হ'ল বেংকৰ NPA অৱস্থা বেয়া বেংকত অলমোষ্ট 14.8% মানে NPA আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডিঙৰ কাৰণে কি হয় পটককৈ ৰিজাল্ট নাপায় পটককৈ ৰিজাল্ট পোৱাত পচিবলো নহয় আৰু তাৰ কাৰণে 10-15 বছৰ গেষ্টেশ্যন পিৰিয়ডটা থাকে তো সেনেকুৱা সময়ত এটা বেংকে অলৰেডি অৱস্থা বেয়া কেনেকৈ ঠিক কৰিব তো সেইটো কাৰণে DFR কথা পাতি আছিলে কাৰণ NIP যোনটো এম্বিচিয়াছ প্ৰজেক্ট সেইটো আপোনাৰ অলমোষ্ট 7,000 মান প্ৰজেক্টৰ কথা কৈছে আৰু ইটছ অলমোষ্ট লাইক 100 crore মান ইনভেষ্টমেণ্ট হ'ব নেক্সট ফৰ 5 yearsৰ কাৰণে তো এইটো ডাঙৰ বস্তু কাৰণ এই ফেক্টৰটো কাৰণ চাওক এইটো বহুত ডাঙৰ ফেক্টৰ হয় 1.78 গ্ৰোথ হৈ গৈছে কাৰণ আপুনি অভাৰঅল ইকনমিক ষ্ট্ৰাকচাৰেলি ইমান ষ্ট্ৰং হৈ আছে কাৰণ আমি যদি চাইনাত চাওঁ ইনভেষ্টমেণ্ট টু GDP হৈছে অলমোষ্ট 40% সেইটো কাৰণে চাইনাক কণ্টিনিউছলি গ্ৰ' মেইনটেইন কৰিব পাৰিছিলে কিন্তু ইণ্ডিয়াত সেইটো নোহোৱা হৈ গৈছে তো সেইটো কাৰণে চাওক অসমৰ আমাৰ ইণ্ডিয়াৰ কি হয় ইনভেষ্টমেণ্ট পাৰ্চপেক্টিভৰ কাৰণে কাৰণ আপোনাৰ বেংকিঙে ছাপৰ্ট দিব পৰা নাই আৰু আপোনাৰ ইভেন NBFC ক্ৰাইচিছবিলাক দেখি আছে লাষ্ট 4 বছৰৰ পৰা কিন্তু তাৰ কাৰণে একো ইম্প্ৰুভমেণ্ট হোৱা নাই কিন্তু সেইটো কাৰণে DFR কথা পাতিছে আৰু DFR বেংকিং সেক্টৰৰ যেটো কথা আপুনি ইতিমধ্যে কৈছে মই এই কথাটোকে কথাৰঞ্জন কলিতা ডাঙৰে আপোনাৰ ওচৰত লৈ যাওঁ আপুনি যেনেকৈ আপোনাৰ আলোচনা আৰম্ভণিতে ক'লে যে কৰোনা এটা বাহানা হ'ব পাৰে চৰকাৰ এখনৰ বাবে গতিকে ডিমনিটাইজেশ্যনৰ পাছৰ পৰা যিহেতু অৰ্থনীতি কিছু পৰিমাণে হ'লেও আমি আমাৰ যিডাল গ্ৰাফ এডাল আমাৰ আপুনি ইতিমধ্যে কৈছে যে ডিমনিটাইজেশ্যন পাছৰ পৰা সেই গ্ৰাফডাল তললৈ আমাৰ গৈছে তো ইমান কম সময় এটাৰ ভিতৰত আমি যদি চাওঁ 2020টো কৰোনা আপুনি মাৰ্চৰ পৰাই ধৰকচোন আমি লকডাউনৰ পৰাই ধৰিলোঁ মাৰ্চৰ পৰা ডিচেম্বৰলৈকে এই সময়ছোৱাত এনেকুৱা এটা ৰূপ ল'বগৈ পাৰেগৈ জানো যিটো এটা বিধ্বস্ত ৰূপ বুলি আমি যিহেতু কৈ আছোঁ যে অৰ্থনীতি এটা বিধ্বস্ত ৰূপ কিন্তু বেংকিং ছেক্টৰ তাৰ আগৰ পৰাই কিছু পৰিমাণে হ'লেও এটা বেয়া সময় পাৰ কৰি গৈ আছে বেংকিং ছেক্টৰটোত নহয় কৰোনাৰ কাৰণে বিধ্বস্ত ৰূপটো আচলতে আহিছে এই লকডাউনৰ ফলত যেতিয়া আপুনি এখন অৰ্থনীতিক যদি 3 মাহ 4 মাহৰ কাৰণে তলাবন্ধ কৰি থব স্বয়ং চিনেমা হলবোৰে এতিয়া আজিৰ পৰাহে 100% হাৰত খুলি দিছে মানে একেবাৰে লাষ্ট ফেজটো বুলি আমি পাইছো যে যেতিয়া আমি ধৰক কথা মানে অৰ্থনীতিখনক 3 মাহৰ কাৰণে মূলত কাৰ্যত তলা মাৰি থৈ দিলো তেনেহলেতো অৱস্থা বেয়া হ'বই গতিকে সেইটোৰ লগত আমি অৰ্থনীতিক কেনেদৰে আগবঢ়াই ল'ম সেইটোক সংযুক্ত কৰিলে আমি উত্তৰটোৰ অলপ খেলিমেলি হ'ব কিন্তু আমি আজি বিচাৰিছো যেটো নেকি নিৰ্মলা সীতাৰামন ডাঙৰীয়াও অৰ্থনৈতিক সমীক্ষা সময় দাখিল কৰা সময়তে কৈছিল যে এইবাৰৰ বাজেটখন শতিকাৰ এখন সপোনৰ বাজেট হ'ব এতিয়া আজা আমাৰ প্ৰশ্ন হ'ল তেখেতে আজি দিনৰ 11 বজাৰ পৰা 1 বজালৈকে যি 2 ঘণ্টাত যিখিনি কথা ক'লে অৱশ্যে এনেক্সৰবোৰত কি আছে পৰিশিষ্টবোৰত কি কথা আছে আমি নাজানো কিন্তু সেই 2 ঘণ্টাৰ মাজতে আমাৰ সেই শতিকাৰ সপোনবোৰ কেনেদৰে পুৰাব প্ৰথম কথা আহিল যে আমাৰ ভাৰতৰ গ্ৰাম্যাঞ্চলৰ কিদৰে বিকাশ সাধন হ'ব হয় স্বাস্থ্য খণ্ডক দিয়াৰ কথাটো ইতিমধ্যে আলোচনা কৰিছো গ্ৰাম্যাঞ্চলৰ কিদৰে বিকাশ সাধন হ'ব চৰকাৰে এক বুজন পৰিমাণৰ ধন ইনফ্ৰাষ্ট্ৰাকচাৰ বুনিয়াদী খণ্ডত আলোচনা কৰাৰ কথা কৈছে ভাৰতমালাৰ প্ৰজেক্টৰ যোগেদি প্ৰায় 5 লাখ কোটি টকা পুনৰ পৰৱৰ্তী 5 বছৰৰ কাৰণে আমাৰ অৰ্থনীতিত ইনফিউজন কৰিব বুলি কৈছে সোমাব বুলি কৈছে গতিকে তাৰে সৌভাগ্যভাৱে 34,000 কোটি টকা আমাৰ অসমেও লাভ কৰিব বুলি আজি বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই কথাবোৰ ভাল এই কথাবোৰৰ ভাল এই কাৰণে কাৰণ ইতিমধ্যে আমি জানিছো যে ভাৰতৰ বৰ্তমান যিটো বন্ধ অৱস্থা যিটো স্থবিৰ অৱস্থা এইটো মূলত চাহিদাজনিত অৰ্থাৎ সাধাৰণ মানুহৰ বস্তু কিনিবলৈ হাতত ক্ৰয় ক্ষমতা নাই টকা নাই অৰ্থনীতিত এইটো নহয় যে উৎপাদন হোৱা নাই উৎপাদন হৈছে কিন্তু বস্তুবোৰ যেহেতু ক্ৰয় কৰিবলৈ মানুহৰ হাতত আমি ইন ইকনমিক্স উই কল ইট এজ পাৰ্চেজিং পাৱাৰ ক্ৰয় ক্ষমতা নাই আৰু এই ক্ৰয় ক্ষমতাটো যদি কিবা ধৰণে মানে কিবা এটা হিকলি চেনেলৰ সিস্টেমেৰে যদি আমি সাধাৰণ গ্ৰামাঞ্চলৰ যেতিয়া আহিছে আমি কৃষকৰ কথালৈ আহিব পাৰিম কাৰণ কৃষি ক্ষেত্ৰখনতো যথেষ্টখিনি আজি নতুনকৈ বহুখিনি কথা তাত ঘোষণা কৰা হৈছে হয়নে গতিকে আমি যদি চাওঁ তেতিয়াহ'লে কৃষি ক্ষেত্ৰখনতো বা কৃষকসকলৰ বাবেও কিন্তু যথেষ্ট ইতিবাচক খবৰ আজি এই বাজেটখনত আছে কিন্তু আলোচনা আমি অব্যাহত ৰাখিম সময় পুনৰ বিৰতি আমি বিৰতি এটা লৈ লৈছো এইখিনিতে হ'ব দিয়া
আছো খন্তেক বিৰতিৰ পাছত আৰু আজি সাধাৰণ বাজেট দাখিলৰ পাছত কিন্তু আন এটা দিশো দেখিবলৈ পোৱা গৈছে যে শ্বেয়াৰ মাৰ্কেটত বাজেটৰ ইতিবাচক প্ৰভাৱ পৰিছে যি কি নহওক আমি বেংকিং সেক্টৰৰ কথা কৈ আছো পাপৰি তুমি আলোচনা আমাৰ বিৰতি যোৱাৰ আগতে বেংকিংৰ কথা পাতিছিলো বেংক খণ্ডটোকো কিন্তু চাবলগীয়া এটা কথা কাৰণ মূলধন বজাৰত যদি আমি লিকুইডিটি মানে ধনৰ তৰলতাটো যদি চাবলগীয়া হয় তেনেহলে বেংক ব্যৱস্থাৰ সবলীকৰণ সংস্কাৰকৰণৰ অতি প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ এটা ডাঙৰ সমস্যা হ'ল যে জনপ্ৰিয়তা আৰু বাস্তৱ এই দুটা কিন্তু বিৰাট ডাঙৰ সমস্যা কাৰণ আমাৰ ভাৰতৰ অৰ্থনৈতিক বিশেষকৈ চৰকাৰৰ ওপৰত থকা যিটো ডেপ্ট নন পাৰফৰ্মিং এছেটৰ যিটো হেঁচা এই হেঁচা মুকলি কৰিবলৈ চৰকাৰে বেংকসমূহক নিজৰ আওতাৰ পৰা বাহিৰ কৰি দিয়াটো প্ৰয়োজন আছে আনহাতে যদি ৰাইজৰ ধনৰ কথা আহে ৰাইজৰ জমা পুঁজিৰ যদি সঞ্চয়ৰ যদি নিৰাপত্তাৰ কথা আহে তেনেহলে কিন্তু আকৌ চৰকাৰে সেই দায়িত্বটো কৰবাক ল'বলগীয়া হৈ পৰে সেইকাৰণে আজি বিত্তমন্ত্ৰীগৰাকী এটা কথা কৈছে যে য'ত আমাৰ আচলতে বেংকত যেতিয়া আমি ধন সঞ্চয় কৰোঁ তেতিয়া সেই ধনটোৰ মাজতে মহাৰাষ্ট্ৰৰ এটা সমবায় বেংকত ৰাতাৰাতিৰ ভিতৰতে মানুহবোৰ গৰীব হৈ গৈছিল কাৰণ বেংকত আমি যিমানেই টকা থওঁ তাৰ ইঞ্চুৰেঞ্চ মাত্ৰ 1 লাখলৈকে আহিছিল কিন্তু আজি বিত্তমন্ত্ৰীগৰাকীয়ে যে আমি সদনত নিয়মৰ সংশোধন কৰি হেয়া 5 লাখলৈ বঢ়াব বুলি কৈছে অৰ্থাৎ 5 লাখলৈকে আমি আমাৰ জমাৰ সাধাৰণ ৰাইজে নিজৰ জমাৰ বেংকটো যিমানে অৱস্থা নহওক যিমানে দুৰৱস্থা নহওক 5 লাখলৈ তেওঁলোকে এটা ইঞ্চুৰেঞ্চ লাভ কৰিব এইটো আমাৰ কাৰণে এটা ডিপোজিট গ্যাৰান্টি ইঞ্চুৰেঞ্চ বুলি কয় এইটো কিন্তু সাধাৰণ ৰাইজৰ বাবে এটা লাভজনক কথা ইয়াৰ লগতে কিন্তু আছে বাস্তৱসন্মত কথাটো বাস্তৱসন্মত কথা আৰু জনপ্ৰিয়তাৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে বাস্তৱৰ কথা কওঁতে মই আপোনাক এটা কথা কওঁ আমি মাজত কিছু সময় আমি বিৰতিৰ পূৰ্বে বিৰতি লৈ থকা সময়খিনিত আমি এটা কথা পাতিছিলো ষ্টাৰ্টআপৰ কথা পাতিছিলো কাৰণ এখন চৰকাৰে ষ্টাৰ্টআপ ষ্টেণ্ডআপৰ কথা কয় আপুনি সেই সময়ছোৱাত কৈছিলে যে যি ধৰণে জনপ্ৰিয়তা বা জনপ্ৰিয় হৈ পৰে এই আঁচনিসমূহ ঠিক তেনেধৰণে এই যে সাধাৰণ ৰাইজৰ বাবে ঘোষণা কৰা সাধাৰণ বাজেটত যিবোৰ কথা ঘোষণা কৰা হয় যাক কোৱা হয় সপোনৰ এখন বাজেট যি ফলপ্ৰসূ হ'বলৈ গৈ আছে কিন্তু কিমান দূৰ হয় ক'ত হয় আপুনি এটা আজি উদাহৰণ দিছিল মই বিচাৰিম আমাৰ দৰ্শকসকলেও শুনক সেই উদাহৰণটো হয় যে ঘটনা হ'ল যে যেতিয়া আমাক মানুহক টকা পইচা লাগে তেতিয়া সেই টকা পইচাটো আহিব ক'ৰ পৰা হয় চৰকাৰে আমাৰ অসমতে হওক বা ভাৰততে হওক সকলো ঠাইতেই কিছুমান কিন্তু তেওঁলোকে আঁচনি লৈ পেলাই চৰকাৰৰ হাতলৈকে ৰাইজৰ হাতলৈকে পইচা দিছে কিন্তু মূল প্ৰশ্নটো আহে যে হিতাধিকাৰী লৈ প্ৰকৃত হিতাধিকাৰীয়ে পাইছে নে নাই আজি ৰাতিপুৱা যেতিয়া মই চেলুন এখনত মোৰ দাড়িখিনি কাটিবলৈ গৈছিলোঁ বোলে টিভিত ওলোৱাৰ কথা অলপ দাড়িখিনি ঠিক কৰি লওঁ তেতিয়া সেই মোক চেলুনৰ কৈছিল যে দাদা মোক প্ৰায় 20,000 টকা লাগে কাৰণ আমাৰ য'ত ৰাস্তাত আচলতে বনাই আছে তেখেতৰ দোকানখন ভাঙি গ'ল তেখেতক 20,000 টকাৰ সঁচাই প্ৰয়োজন কিন্তু এই যে চৰকাৰে আমাৰ অসম চৰকাৰে আজি 3 দিনমান আগতে টকা বিলাইছে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি এই আত্মসংস্থাপনৰ বাবে কিন্তু ঘটনা হ'ল হয়তো এনে হিতাধিকাৰীয়ে পাইছে যিয়ে নেকি সেই টকাৰে বাইক এখন কেনেকে কিনিব ভাবিছে অথচ প্ৰকৃত এই চেলুনৰ গৰাকীয়ে যাক দৰাচলতে টকাৰ প্ৰয়োজন তেওঁ কিন্তু টকা পোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই আজি কিন্তু তেওঁলোক মাইগ্ৰেন্ট লেবাৰ টু সাম এক্সটেন্ট তেওঁলোকে বাহিৰৰ পৰা আমাৰ ইয়ালৈকে আহিছে আজি চৰকাৰে তেখেতসকলক কাম দিয়াৰ কাৰণে এক ৰেচন এক নেশ্যন এখন আঁচনিৰ কথা কৈছে আৰু পৰৱৰ্তী 3-4 বছৰত প্ৰায় 59 ক্ৰ'ৰ্ছ লোকক তাৰ দ্বাৰা সামৰি ল'ব বুলিও মই ঘোষণা পোৱা যেন পাইছিলোঁ কিন্তু আমাৰ কথা হ'ল কেৱল খাদ্যৰ সুৰক্ষাটো দিলেও নহ'ব কৰবাত মানে এখন one Aadhaar and one loan they can avail from everywhere ঠিক তেনেকুৱা ধৰণৰো আমাৰ কিন্তু বাস্তৱসন্মত ব্যৱস্থা ল'ব লাগিব এটা লোনৰ কথালে যেতিয়া আহিলো তেতিয়াহলে আমি পুনৰ সেই কৃষি ক্ষেত্ৰখনলৈকে যাওঁ এটা সৰু কথা কওঁ যে এতিয়া ধৰি লওক লকডাউন হ'ল আত্মনিৰ্ভৰ ভাৰতৰ কথা ঘোষণা কৰা হ'ল আমি এটা আশাৰ ৰেঙনি দেখিলো আমি বাহিৰৰ পৰা ঘূৰি আহিলো আহি ইয়াত কিবা এটা কৰিম বুলি নিজৰ ঘৰত থকা মাটিখিনিক আমি ভাবিলো যে এইখিনিকে আমি ব্যৱহাৰ কৰো আমি ঘৰত খেতিকে কৰো বেঙেনা খেতি হওক জলকীয়া খেতি হওক প্ৰথম কথা আহিল বজাৰখনৰ পাছতে আহিলে যে ঠিক আছে আমি বজাৰখন বাৰু ল'বলৈ যাম এতিয়া আমি খেতি কেনেকৈ কৰিম আমাক এটা ঋণৰ প্ৰয়োজন হৈ পৰিল ঋণ আমি ক'ত পাম য'ত নেকি বেংকিং সেক্টৰৰ বিধ্বস্ত অৱস্থা মই আপোনাৰ ওচৰলৈ যাম মজুমদাৰ ডাঙৰীয়া ইয়াৰ পাছত কেনে ধৰণে আগবাঢ়িব এজন কাৰণ ঘোষণাটো বহুত ধুনীয়া ঘোষণা আছে ঘোষণাটো আপোনাৰ ঘোষণাখিনি অবভিয়াছলি ভাল হৈছে ভাল ঘোষণাখিনি কেলে কওঁ চাওক এতিয়া মই প্ৰথমতে বেংকিঙৰ পৰা মাইক্ৰ' ফাইনেন্সলৈকে যাব লাগিব বেংকিঙত কি হৈছে বেংকিঙত কোৱা মতে আপোনাৰ অলমোষ্ট যোনটো RBI এছেছমেণ্ট ৰিপৰ্ট আহিছিলে তাৰ পৰা আপোনাৰ চাগে NPA হাৰ 16% গুচি যাব পাৰে মানে নন পাৰফৰ্মিং এছেট আপোনাৰ 16% হৈ যাব ডিপজিটৰ
তো সেইটো এটা বৰ ৰিস্কি অৱস্থা তাৰ কাৰণে গভৰ্ণমেণ্ট দুটা বেড বেংক ক্ৰিয়েট কৰিছে যাৰ কাৰণে বেংকে লিটল লেন্ডিং কৰিব পাৰিব আৰু এটা হয় মাইক্ৰ' ফাইনান্স ইনষ্টিটিউচনে আপোনাৰ চাওক এতিয়া গাঁওবিলাকত কি হয় আপোনালোকৰ এতিয়াও মানে আপোনাৰ লোন চিষ্টেমটো এতিয়াও মানে ইমান ভাল নহয় আৰু মাইক্ৰ' ফাইনান্স অৰ্গেনাইজেশ্যন কিছুমানে ভাল কাম কৰি আছে যোনে ভালদৰে মাইক্ৰ' ফাইনান্সৰ পৰা লোন লৈছে আৰু টাইমলি ৰিপে কৰিছে তেওঁলোকৰ কাৰণে বহুত লাইফ চেঞ্জিং হৈছে কিন্তু বহুত মানে এনেকুৱা ধৰণৰ হৈছে তাত প্ৰপাৰ চেক মেকানিজম নাই অবভিয়াছলি মাইক্ৰ' ফাইনান্সৰ যোনটো লোন চিষ্টেমটো এইটো বহুত হাই পাৰ্চেণ্টেজ হয় আৰু যদি ভাল ইল নহয় যদি ইকনমি সাডেনলি কিবা প্ৰব্লেম হয় তেতিয়া ৰিটাৰ্ণ কৰিবলৈ দিগদাৰ কিন্তু তাৰ মিসইউটিলাইজেশন বহুত বেছি হৈছে আমাৰ কিছুমান জেগাত মিসইউটিলাইজেশন হৈছে আৰু যদি মাইক্ৰ' ফাইনান্স ইনষ্টিটিউচন কিন্তু আমাৰ এই গাঁও বা সৰু সৰু জেগা বিভিন্ন আপুনি ৰাজ্যত যায় মাইক্ৰ' ফাইনান্সে কিন্তু বহুত হেল্প কৰিছে আমাৰ এই ক্ষেত্ৰত শ্ৰমিক হওক বা আপোনাৰ সৰু দোকান খুলি পেলাই বহুত মানুহ হেল্প কৰিছে আৰু এইখিনি মানুহ একচুৱেলি মেক্সিমাম ভুক্তভোগী গোটেই কৰোণাৰ কাৰণত এইখিনি মানুহ ভুক্তভোগী আৰু মাইক্ৰ' ফাইনান্স ইনষ্টিটিউচনৰ চাগে অলপ কিছুমান ডিছকাশ্যন কৰি কেনেকৈ ৰেট অফ ইণ্টাৰেষ্ট অবভিয়াছলি এইটো এটা ৰেট অফ ইণ্টাৰেষ্ট কেলে হাই হয় কাৰণ ইয়াৰ ৰিস্ক প্ৰফাইলটো বহুত বেছি হৈ যায় তো মাইক্ৰ' ফাইনান্সৰ পিছত আপোনাৰ এটা গভৰ্ণমেণ্টে PSU বেংক যদি আকৌ ৰিভাইভ কৰিব পাৰে তেতিয়া প্ৰবেবলি এটা চাওঁ কেনেকৈ কি হয় আজি আমি যেতিয়া দেখিছো যে তেখেতসকলে কিন্তু ডিসইনভেষ্টমেন্টৰ যোগেদি যিখিনি কাম কৰিম বুলি কৈছে তাতে কিন্তু প্ৰায় PSU বোৰক আকৌ সেল কৰাৰ কথাহে কৈছে চৰকাৰে সম্পদ মানে অলপ গভৰ্ণমেণ্টে কৈছে যদিও লাষ্ট ইয়াৰ একচুৱেলি 2 লাখ কোটি টকা মান ডিসইনভেষ্টমেন্টৰ টাৰ্গেট আছিল কিন্তু তেওঁলোকে প্ৰবেবলি 30,000 কোটি টকা মান কালেক্ট কৰিছে কৈছে যদিও কৰিব পৰা নাই কৰিব পৰা নাই এবাৰ যেহেতু ফিস্কেল ডেফিচিটৰ হাৰ 9 পইণ্টত পেক কৰিবলগীয়া হৈছে ফিস্কেল ডিপজিটক হেঁচা নিদিবলৈ নিখন্দেহে ডিসইনভেষ্টমেন্ট কাৰ্যসূচীটোক তেওঁলোকে আৰু বেছি আগ্ৰাহী ৰূপেৰে এইবাৰ মানে বাস্তৱায়িত কৰিব ফিস্কেল ডেফিচিটটো কিয় হাই আছে কাৰণ ফিস্কেল ডেফিচিটটো 9% হোৱাৰ কাৰণ গভৰ্ণমেণ্টৰ ৰেভিনিউ নাই ৰেভিনিউ ক্ষেত্ৰত যদি মই কওঁ কোনটো অকল কম্পনেণ্টে ৰেভিনিউ টাৰ্গেট এচিভ কৰিব সেইটো অকল টেক্সেছ আৰু তাকো হ'ল আপোনাৰ এক্সাইজ ডিউটি এক্সাইজ ডিউটিত আপোনাৰ আগতে যদি মই কৈ চাওঁ আপোনাৰ পেট্ৰল আৰু ডিজেলত আপোনাৰ কিমান আছিলে চেন্ট্ৰেল এক্সাইজ আছিলে আপোনাৰ পেট্ৰলত 9 টকা মান আছিলে আৰু ডিজেলত 3 টকা এতিয়া আমি 32 টকা দি আছো আৰু ষ্টেটৰো বাঢ়ি গ'লগে আৰু বিলিভ কৰিব মাতা কওঁ যদি আপুনি যদি এটা নৰ্মেল মিডল ক্লাছ মানুহখিনি এজন মিডল ক্লাছ মানুহ যদি দিনত যদি 3 লিটাৰকৈ পেট্ৰল বা ডিজেল ইউজ কৰে তেওঁ ষ্টেট আৰু চেন্ট্ৰেল মিলাই গোটেই বছৰত তেওঁলোকে 60,000 টকা মান টেক্সেছে দিয়ে গভৰ্ণমেণ্টক তো আমাৰ ফালৰ পৰা কন্ট্ৰিবিউচন আছে কন্ট্ৰিবিউচন নাই বুলি নকওঁ ইয়াত প্ৰব্লেমটো কি হ'ল এই ছেগমেণ্টটো হ'ল কিন্তু আপোনাৰ GSTও লাষ্ট 2-3 মাহ অলপ পিক আপ হৈছে GST 1.2 লাখ কৰোৰ মান পিক আপ এটা হৈছে কিন্তু ইনকাম টেক্স যোনটো কম হয় কৰ্পোৰেশ্যন টেক্স বা ইনকাম টেক্স সেইটোৱে হয় আপোনাৰ মেইন একচুৱেলি থিম তাত একো ধৰণৰ ভাল গ্ৰোথ হোৱা নাই সেইটো কাৰণে গভৰ্ণমেণ্টৰ ফিস্কেল ডেফিচিটটো আপোনাৰ প্লাছ আপোনাৰ ইনকাম টেক্সটো ভালদৰে কালেকশ্যন হোৱা নাই কৰ্পোৰেশ্যন টেক্স কালেকশ্যন হোৱা নাই আৰু প্লাছ ডিসইনভেষ্টমেন্ট যোনটো টাৰ্গেট হয় সেইটো হোৱা নাই তাৰ কাৰণে 2021 9.9% গৈছে আৰু তেওঁলোকে ইমানো অপটিমিষ্টিক নহয় যে আপোনাৰ কি বুলি কয় যে ফিস্কেল ডেফিচিট 4% আনিব পাৰিব 6.58 ৰ কথা কৈছে নেক্সট ইয়াৰৰ কাৰণে আৰু নেক্সট ইয়াৰৰ কাৰণে যোনটো ফিস্কেল ডেফিচিট হ'ব তাৰ কাৰণে একচুৱেলি গভৰ্ণমেণ্টৰ এটা ভাল ষ্টেপ হৈছে সেইটো হৈছে আপোনাৰ কেপেক্স এক্সপেণ্ডিচাৰ তেওঁলোকে বঢ়াব কাৰণ যোনটো প্ৰত্যেকবাৰ মেক্সিমাম বাজেট অকল ৰেভিনিউ এক্সপেণ্ডিচাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে কেপেক্স এক্সপেণ্ডিচাৰ লাষ্ট ইয়াৰ আপোনাৰ 4 লাখ কোটি টকা মান ছিল এবাৰ চাগে 5.5 লাখ কোটি টকা মান হৈছে এটা এডিশ্যন হৈছে আমি কথা আগবঢ়াই যাম এই ক্ষেত্ৰত এটা কথা আমি কৈ থৈ দিওঁ যেহেতু আলোচনাটো এই ক্ষেত্ৰত এইটো খণ্ডত হৈ আছিল যে এইবাৰৰ বাজেটত প্ৰায় আপোনাৰ যিটো আমাৰ বেংক ইন্স্যুৰেন্স সেক্টৰত যেটো আমাৰ প্ৰত্যক্ষ বিনিয়োগ বিদেশী প্ৰত্যক্ষ বিনিয়োগ FDI হেইটো কিন্তু 49% ৰ পৰা 74% কৰিব বুলি ঘোষণা কৰিছে যেটো নেকি এটো এটা বৰ ডাঙৰ সিদ্ধান্ত কাৰণ কিয় যদিও কৈছে যে তাৰে বোৰ্ড অফ ডাইৰেক্টৰত 50 জন ভাৰতীয় অৰিজিনৰ 50% ভাৰতীয় অৰিজিনৰ মানুহ থাকিব লাগিব কিন্তু ইন্স্যুৰেন্স ক্ষেত্ৰত 74% ডাইৰেক্ট ইনভেষ্টমেন্ট মুকলি কৰি দিয়াটো কিন্তু এটা বিৰাট ডাঙৰ ঘটনা আৰু তাৰ লগতে LIC ৰ IPO খুলিব বুলি কৈছে গতিকে হেইটো মাৰ্কেটখনক কেনেদৰে সবলীকৰণ কৰে আৰু আগবঢ়াই লৈ যায় হেতু কিন্তু আজি গুৰুত্বপূৰ্ণ হ'ব বিৰতি এটা লওঁ বিৰতি পাছত পুনৰ ঘূৰি আহি আমি এখিনি কথা পাতিম আৰু আছে শক্তি খণ্ডটো বিনিয়োগ কৰাৰ কথা কোৱা হৈছে বা অসমৰ বাবে দুটাকৈ ভাল খবৰ আছে সেয়াও আমি আলোচনা কৰিম স্বাগতম বিৰতিৰ পাছত আৰু যেহেতু আপোনালোকে প্ৰতিক্ৰিয়াৰ কথা কৈছিল বিৰতিৰ সময়ছোৱাত যে প্ৰতিক্ৰিয়া অহা নাই নেকি এতিয়ালৈকে আহিছে প্ৰতিক্ৰিয়া আমি আগবঢ়াম নীতিন গাডকাৰীৰ প্ৰতিক্ৰিয়া প্ৰথমতে इम्प्लीमेंटेशन है और कुछ पूरी भी हुई है तो निश्चित रूप से अभी NHI की लेंथ है टोटल 1,36,521 किलोमीटर और ये अलग अलग प्रकार के इसमें बिहार का पैकेज है जम्मू कश्मीर का पैकेजेस है बाकी भी इसमें भारतमाला परियोजना में ली गई है तो ओवरऑल मेरा विश्वास है कि देश का जो इंफ्रास्ट्रक्चर है
आज आप देख रहे हैं, वैसे मैं जब मंत्री बना तो उस समय से आज के 5 साल में मोदी जी के नेतृत्व में करीब 50-60% इंफ्रास्ट्रक्चर सुधर गया है। और इस 5 साल में हमारा रोड इंफ्रास्ट्रक्चर इंटरनेशनल स्टैंडर्ड के बराबरी में होगा। और कुछ हमारे 22 ग्रीन हाईवे जो बन रहे हैं वो इससे भी बेटर बनेंगे, जो वर्ल्ड स्टैंडर्ड के बने हैं। जैसे अभी आप में से बहुत से लोग हमारे 16 लेन रोड पर जाते हैं, जो आपका दिल्ली मेरठ का पार्ट है, तो आप में से बहुत लोगों का टाइम पीरियड सवा घंटा जो आते थे यहाँ पार्लियामेंट तक आने के लिए, वो 15 मिनट में आने लगे हैं। और दिल्ली मेरठ अभी हम लोग 2 महीने में शुरू करेंगे, तो जो 4 घंटे लगते थे वो 45 मिनट में। तो ऐसे 22 ग्रीन हाईवे है। तो ये रोड सेक्टर में तो काफ़ी बदलाव हुआ है। और ये जो नेशनल पाइपलाइन जो बनी है इंफ्रास्ट्रक्चर की, इसमें स्टेट गवर्नमेंट का भी कंट्रीब्यूशन है, उनको भी मदद मिलने वाली है और पब्लिक प्राइवेट इन्वेस्टमेंट को मिलने वाली है। तो सबसे पहली बात तो इंफ्रास्ट्रक्चर के लिए मैं प्रधानमंत्री जी को और वित्त मंत्री जी को धन्यवाद दूंगा। और हमारा बजट भी जो 91,000 से अब 1,18,000 करोड़ तक बढ़ा है, तो ये भी बहुत अच्छा है कि जिसके कारण इसमें काफ़ी गति आएगी। MSME में मुझे बहुत खुशी है कि अब स्टील की प्राइस पिछले 6 महीने में 65% बढ़ी है। तो स्टील का जो इंपोर्ट हो रहा था उसके बारे में वित्त मंत्री जी ने उसमें जो घोषणा की है, ये निकालो कागज जरा, इसके कारण जो 15% ड्यूटी थी, ये कितने 15 से 7.5 स्टील पे कस्टम ड्यूटी 15%, 7.5% जो थी 15% थी, वो 7.5% आई। तो 7.5% इंपोर्ट ड्यूटी कम होने के कारण जो MSME में छोटे छोटे कंपोनेंट बनाने वाले हैं उनको इसका फ़ायदा होगा। जो स्टील स्क्रैप आ रहा था उसके ऊपर अब कोई ड्यूटी नहीं है, तो स्टील सस्ता होने के लिए इसकी उम्मीद करता हूँ मैं कि इसका कुछ फ़ायदा होगा। ADD एंड CVD ऑन सर्टन स्टील प्रोडक्ट्स, ये भी नो ADD एंड CVD ऑन सर्टन स्टील प्रोडक्ट। कॉपर स्क्रैप पे ड्यूटी जो थी वो 2.5% ड्यूटी फ्रॉम 5% से 2.5% आई, तो वो भी MSME को फ़ायदा होगा। रिड्यूस ड्यूटी ऑन नाफ्ता केमिकल्स एंड रेजिंग ड्यूटी ऑन सोलर इंपोर्ट्स, ये भी बहुत इंपॉर्टेंट है कि ये पूरे पैनल्स हमारे यहाँ बने, सब प्रकार के इक्विपमेंट जो आपका उसका जो चार्जर्स बनता है, इन्वेंटर बनता है, ये सब अब इंडिया में बने, इसके लिए इसकी ड्यूटी बढ़ाई गई है। कैपिटल गुड्स टू बी हायर ड्यूटीज ऑटो पार्ट्स, इससे बाहर से जो ऑटो पार्ट्स आए थे वो बंद होंगे और हमारे देश में तैयार होंगे और एक्सपोर्ट हमारे देश का बढ़ेगा। इसका बहुत ही इलेक्ट्रीफाइंग इफेक्ट हमारे रोजगार पर भी होगा। MSME प्रोडक्ट्स 10 to 15% ड्यूटीज, स्टील क्रूज, लेदर, ये लेदर जो है हमारे ऊपर जो इंपोर्ट हो रहा था, भाई लेदर नॉट अलाउड इंपोर्ट्स, एंड जेम स्टोन्स, आर्टिफिशियल कॉटन, हायर ड्यूटीज, इथिल अल्कोहल। तो ये एक प्रकार से MSME के छोटे उद्योगों को इससे काफ़ी फायदा होगा। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰতিক্ৰিয়া সন্দৰ্ভত ইতিমধ্যে তেওঁ MSME ওপৰতে যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমি যদি এটা দিশত এটা শব্দত কওঁ, মেক ইন ইণ্ডিয়াৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। ইয়াত কেনেধৰণে স্ক্ৰেপৰ ওপৰতে কোৱা হ'ল বা কাষ্টম ডিউটি গ'ল্ড আৰু চিলভাৰৰ ক্ষেত্ৰতো ইতিমধ্যে হয়, গতিকে বিত্তমন্ত্ৰীগৰাকীয়ে সেই ঘোষণাও কৰিছে। পুনৰ আমি আপোনাৰ আলোচনাৰ মাজলৈ আহোঁ, কিন্তু এইখিনি মই আৰু এটা কথা কওঁ, আমি কিছু সময় পাছত ভিজুৱেল দেখুৱাম বা প্ৰতিক্ৰিয়া আমি আপোনালোকক দেখুৱাম, কিন্তু মই মোৰ হাতলৈ অহা এটা বাতৰি এই মুহূৰ্তত মই কৈ থওঁ যে গৌৰৱ গগৈয়েও, সাংসদ গৌৰৱ গগৈয়েও বাজেটৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মই কৈ দিছোঁ, গৌৰৱ গগৈ কৈছে যে এইখন বাজেট আদানী আম্বানীৰ বাজেট, ৰাইজৰ বাবে বিশেষ একো নাই বাজেটখনত। নিৰ্বাচন থকা ৰাজ্য 5খনৰ বাবে কেতবোৰ আঁচনি ঘোষণা কৰা হৈছে, অৰ্থাৎ তেওঁ অসমৰ কথাও নিশ্চিতভাৱে তেওঁ সাঙুৰি লৈছে, কিন্তু মূল সমস্যাৰ ওপৰত গুৰুত্ব দিয়া নাই। চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ ওপৰত কোনো উল্লেখ নাই বাজেটত, কিন্তু আমি কৈ থৈছোঁ যে চাহ শ্ৰমিকৰ ক্ষেত্ৰতো সেই ছেক্টৰটোতো গুৰুত্ব প্ৰদান কৰিছে, কিন্তু এই সাধাৰণ বাজেটত দাখিল কৰা হৈছে। পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব নাই, এইটো অকণমান তেওঁ গুৰুত্বপূৰ্ণ দিশ এটা দেখুৱাইছে। কৃষক আন্দোলন বন্ধ কৰাৰ বাবে টোপ দিছে, যিহেতু কৃষি ক্ষেত্ৰখনৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে, সেই সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু তাৰ মাজতে গৌৰৱ গগৈ কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইখিনি কথা তেওঁ
ৰাইজৰ ঘৰে ঘৰে গৈ ৰাইজক বুজাব যি কি নহওক সেয়া নিৰ্বাচনী কথা আমি আমাৰ বাজেটলৈ আহোঁ বাজেটখন সন্দৰ্ভত আমি MSME সন্দৰ্ভতো পাতি আছোঁ আৰু আপুনি আপোনাৰ হাতলৈ অহা বাজেটৰ ওপৰত আপুনি কিবা বাজেটখন এবাৰ একচুৱেলি বাজেটখন হ'ল টোটেল আপোনাৰ 35 লাখ কোটি টকা আগতে আছিলে আপোনাৰ অলমোষ্ট আৰু ইয়াত চবতকৈ ডাঙৰ কথাটো হ'ল একচুৱেলি এবাৰ বৰোয়িং বহুত বাঢ়ি যাব মানে আগতে আপোনাৰ বৰোয়িং এক্সপেক্টেড যেতিয়া আছিলে আপোনাৰ এক্সপেক্টেড আছিলে এৰাউণ্ড 7 লাখ 8 লাখ কৰোৰ সেইটো আপোনাৰ ফিস্কেল ডেফিচিট হিচাপে থাকিব লাষ্ট ইয়াৰ এবাৰ গভৰ্ণমেণ্টে বৰো কৰা বহুত দেখাইছে 18 লাখ কোটি টকা দেখাইছিলে 20 এই বছৰ খতমলৈকে 18 লাখ আৰু তেওঁলোকে বৰোয়িং অলমোষ্ট 15 লাখ কোটি টকা কৰিব মানে গভৰ্ণমেণ্টে লোন ল'ব পাৰিব 18 লাখ কোটি টকা 15 লাখ কোটি টকা বৰোয়িং কৰিব মানে আপোনাৰ এই গোটেইখন বাজেটৰ 25 লাখ কোটি টকাৰ বাজেটৰ মেক্সিমাম 15 মানে লাখছ আপোনাৰ অলমোষ্ট 40% মানে হ'ব চাগে তেতিয়াহ'লে 40-50% মানে বৰোয়িঙে কৰিবগে মানে লোন ল'ব লাগিব গভৰ্ণমেণ্টৰ পৰা আৰু একচুৱেলি ইয়াৰ ডাঙৰ কথা কি হয় আমাৰ একচুৱেলি ইণ্টাৰেষ্ট পেমেণ্টত আমাৰ অলমোষ্ট 24-25% বাজেটৰ পইচা গুচিখিনি তাতে গুচি যায়গে তো সেইটো এটা ষ্ট্ৰেছ থাকিব ইয়াৰ কাৰণে চাগে ৰেটিং এজেঞ্চিয়ে কেনেকৈ ধৰণে লয় কাৰণ ৰেটিং এজেঞ্চিবিলাক এতিয়া অলৰেডি গভৰ্ণমেণ্টৰ পিছফালে পৰি আছে যে গভৰ্ণমেণ্টৰ আপোনাৰ যোনটো গভৰ্ণমেণ্ট ছিকিউৰিটিৰ ৰেটিং কাটৰ কথা ক'ব পাৰে কিন্তু আমি প্ৰতিক্ৰিয়া চাম কি হ'বগে গোয়েংখোৱা ৰেটিং এজেঞ্চিয়ে কি কয় বা ফিটছ বা S&P কি কয় কিন্তু এটা বস্তু গভৰ্ণমেণ্টে কৰিছে যে ভয় কৰা নাই তেওঁলোকে সেইটো কাৰণে কৈছিলে যে 100 বছৰৰ ভিতৰত মানে এনেকুৱা ধৰণৰ বাজেট নাপাব মানে তেওঁলোকে ভয় কৰা নাই মানে খুলি স্পেণ্ড কৰিছে আৰু ইয়াৰ পৰা যদি সঁচাকৈ লাভ হয় কিন্তু এটা ইকনমিক ৰিকভাৰী হ'ব পাৰে সেইটো একচেপ্ট কৰিব লাগিব যদি প্ৰকৃততে যদি কাম হয় ইকনমিক ৰিকভাৰী এটা হ'ব লাগে কাৰণ এইটো ইকনমিক ৰিকভাৰী লাগিবই কাৰণ চাওক লাষ্ট 5-6 বছৰৰ পৰা যোনটো ধৰণৰ আমাৰ পৰিস্থিতি আছে গোটেই আল্টিমেটলি আহিব আমাৰ ইকনমি অৱস্থা বেয়া আৰু ইকনমিক ৰিকভাৰী যদি এনেকুৱা ধৰণত আহে তেতিয়া গভৰ্ণমেণ্টে কিন্তু এতিয়া যদি ইকনমিক ৰিকভাৰী কেনেবাকৈ নাহে কিন্তু গভৰ্ণমেণ্ট বিপদত পৰিব নেক্সট যোনখন গভৰ্ণমেণ্ট আহিব তেওঁলোকৰ অৱস্থা বেয়া হ'ব কাৰণ বৰোয়িং বহুত বাঢ়ি গৈছে 15 লাখ কোটি টকা 18 লাখ কোটি টকা বৰোয়িং এটা সৰু এমাউণ্ট নহয় বহুত ডাঙৰ এমাউণ্ট আৰু বহুতে কৈছিলে যে বৰোয়িং নকৰিব বৰোয়িং কৰিলে আপুনি পেমেণ্ট কৰিব কাৰণ 500 বিলিয়ন মান আপোনাৰ অলমোষ্ট আপোনাৰ ডেপ্টই হয় তো বৰোয়িং খিনি 15 লাখ কোটি টকা এই বাজেটৰ অলমোষ্ট 34 লাখ কোটি টকাৰ 15 লাখ কোটি টকা তেওঁলোকে বৰোয়িং কৰিব ডিসইনভেষ্টমেন্ট টাৰ্গেট এচিভ আৰু আপোনাৰ যোনটো 1.75 লাখ আপোনাৰ ডিসইনভেষ্টমেন্ট হয় যোনটো তেওঁলোকে কৰিব আৰু আপোনাৰ এক্সাইজ ডিউটি পেট্ৰলৰ বা কমা চান্সেছ কম থাকিব পেট্ৰলৰ যোনটো ডিজেলৰ কথা এটা গগৈ ডাঙৰীয়া যে ক'লে কাৰণ চেন্ট্ৰেল এক্সাইজ কাট কৰিলে বেলেগ সোৰ্স নাই কাৰণ উধাৰ পইচা লৈছে ধাৰ লৈ ফেলাই প্লাস এক্সাইজ ডিউটি পায় আৰু জিএসটি পায় ইনকাম টেক্স কালেকশন তেওঁলোকে ইমান অপটিমিস্টিক নহয় কাৰণ এটা টাইম লাগিব ইনকাম টেক্স আৰু আপোনাৰ কৰ্পোৰেট ৰিকভাৰী কেতিয়া হ'ব যেতিয়া আপোনাৰ ইকনমিক ডিমান্ড ক্ৰিয়েট হ'ব তাৰ পিছত পইচা আহিব আৰু এই পইচাখিনি নাই কাৰণে ধাৰ লৈছে ডিসইনভেষ্টমেন্ট কৰিছে আৰু আপোনাৰ ডিসইনভেষ্ট আৰু লগতে আপোনাৰ এক্সাইজ ডিউটি ক্ষেত্ৰত আপুনি কাট শুনা নাই তো এই ক্ষেত্ৰত আপুনি যোনটো কমন মানে যোনটো মই ক'লো 60000 টকা যোনটো দি থাকো আমি বছৰি তো আমি দি থাকিম একো প্ৰবলেম নাই এটো আমি মিডল ক্লাছে দি থাকো কিন্তু এইখিনি পইচাখিনি যদি সঠিকভাৱে ইউজ হয় আৰু ইকনমিক ৰিকভাৰী আহে তেতিয়া কিন্তু ভাল কথা যদি নাহে নাহিলে কিন্তু প্ৰবলেম হ'ব ভাবিবলগীয়া কথাটো হ'ল যে হয় পইচাখিনি আপুনি হয়তো আপোনাৰ দৃষ্টিভংগীৰে কৈছে যে কিন্তু আমি যেতিয়া সাধাৰণ ভাৰতৰ জনতাৰ কথা পাতো কিন্তু তেতিয়া কথা হ'ব আপুনি যদি চাওক যে অলপ আগতে আপোনাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই ভাষণত কৈছিল যে আমি যদি 6.8 ফিস্কেল ডেফিচিট টাৰ্গেটটো ফুলফিল কৰিব লগা হয় কাৰণ দ্যাট ইজ এ বাজেট এস্টিমেট এতিয়াও এইটো কিন্তু ফাইনেল ফিগাৰ নহয় আমি পাতি যাম কিন্তু সময় যেহেতু বিৰতি হৈছে আমি বিৰতি এটা লৈ লম বিৰতিৰ পাছত উভতি আহি আমি এইখিনি আলোচনা আগবঢ়াই লৈ যাম ঠিক ধন্যবাদ